আজি আমি ক্লাস 10 ফার্স্ট ফ্লাইট কিতাবৰ প্ৰথম দ্বিতীয় চেপ্টাৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। এই চেপ্টাৰটোত নেলসন মেণ্ডেলা যিবিলাক ব্লেক আছিলে সাউথ আফ্ৰিকাৰ যে ব্লেকবিলাকক যিটো অধিকাৰ দিয়া হোৱা নাছিলে আৰু সিহঁতে নিজৰ ফ্ৰীডমৰ কাৰণে বহুত ফাইট কৰিছিলে সেই বিষয়ে আমি ডিসকাশন কৰিম। আৰু সিহঁতে বহুত ফাইট কৰাৰ পিছত যেতিয়া স্বাধীনতাটো পাইছিলে ফ্ৰীডমটো পাইছিলে তেতিয়া কেনেকৈ সিহঁতে চৰকাৰ গঠন কৰিছিলে আৰু কেনেকৈ সিহঁতে উদযাপন কৰিছিলে ইয়াৰ বিষয়ে পঢ়িম আৰু সিহঁতে কেনেকৈ ষ্ট্ৰাগল কৰিছিলে আমি লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰিম। टेन्थ में डाउन ब्राइट एंड क्लियर जे कैसे 10th मे टू 10 मे टू ब्राइट और क्लियर आसिले उज्जवल और क्लियर आसिले। For the first few days I had been pleasantly besieged by the dignitaries and the world leaders who were coming to pay their respect before the inauguration। যে वर्ल्डर बहुत नामी दामी लिडारबिलाके केइदिन धरि মোক আগৰি ধৰিছে মোৰ ওচৰে পাজৰে আহিছে কিয় আহিছে ইন্টাৰনেশ্যনেল লিডাৰবিলাক যে তেওঁলোকৰ সন্মান দিয়াৰ কাৰণে আমি যেটো উদ্বোধনী সভাখনৰ আগত সিহঁতে আমাক সন্মান দিয়াৰ কাৰণে সব ইন্টাৰনেশ্যনেল লিডাৰবিলাক আহিছে। The inauguration would be the largest gathering ever of the international leader on the South Africa। যে যোনটো উদ্বোধনী আছিল সেইটো যে ওয়ার্ল্ডৰ বহুতো লিডাৰ আছিলে বহুতো লিডাৰ গ্যাদাৰিং আছিলে সাউথ আফ্ৰিকাৰ মাটে ইন্টাৰনেশ্যনেল বহুতো লিডাৰ আহিছিলে। The ceremony took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria। যে ইউনিয়ন বিল্ডিংৰ দ্বাৰা নিৰ্মিত এম্ফিথিয়েটাৰ বালি আৰু পাত্ৰৰে সজা এম্ফিথিয়েটাৰত এই উদ্বোধনী সভাটো হৈছিলে যোনখন নেকি পেট্ৰিয়াত আছিলে। For decade this had been seat of white supremacy আৰু বহুতো শতিকা এইটো হোৱাইট সুপ্ৰিমেসি যিবিলাক হোৱাইট মানুহ আছিল সাউথ আফ্ৰিকাৰ সিহঁতৰে অধীনত আছিল সিহঁতৰ শাসনত আছিল। And now it was seat of rainbow gathering of different color nation for the installation of South African first democratic non-racial government। আৰু এতিয়াৰ যোনটো গভৰ্নমেন্ট হ'ব নন ৰেচিয়েল বৈষম্য বৰ্ণ বৈষম্যৰ নোহোৱাকে যাত নেকি সকলো বৰ্ণৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল। On that lovely autumn day I was accompanied my daughter Jinani। সেই যোনটো autumn day আছিল সেই ধুনীয়া দিন আছিল সেই দিনটোত মোৰ লগত মোৰ ছোৱালী জানানী আছিল। ইয়াত নেলসন মেণ্ডেলাই কৈছে যে এই দিনত মোৰ লগত মোৰ ছোৱালী জানানী আছিলে অন দ্য পডিয়াম এই মঞ্চত। MR D Clark was first sworn in as a second deputy president আৰু MR D Clarke প্ৰথম উপৰাষ্ট্ৰপতি সেকেন্ড উপৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় উপৰাষ্ট্ৰ হিচাপে শপত গ্ৰহণ কৰিছিল সভাখনত। Thabo Mbeki was sworn in as a first deputy president আৰু Mbeki প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। When it was my turn যেতিয়া মোৰ বাৰী আহিছিল মোৰ টাৰ্ণ আহিছিলে I pleased to obey and uphold the constitution to devote myself to the well-being of the republic and its people। যেতিয়া কৈছে যে এই উদ্বোধনী সভাখনত যেতিয়া ফাৰ্ষ্টত সেকেন্ড উপসভাপতিয়ে শপত গ্ৰহণ কৰিছিল ইয়াৰ পিছত ফাৰ্ষ্ট উপসভাপতি শপত গ্ৰহণ কৰিছিল আৰু যেতিয়া মোৰ বাৰী আহিছিল তেতিয়া মই শপত লৈছিলোঁ আৰু মই কি শপত লৈছিলোঁ
যে মই সংবিধানখন মানি চলিম আৰু মোৰ যে ইয়াৰ গণতন্ত্ৰৰ কাৰণে মোৰ যিবিলাক ভাল গুণ আছে মই ভালৰ কাৰণে কাম কৰি যাম বুলি শপত গ্ৰহণ লৈছিল ৰাইজৰ ভালৰ কাৰণে কাম কৰি যাব বুলি সেই শপত গ্ৰহণ কৰিছিল তেওঁ নিজে নিজকে উৎসৰ্গা কৰিছিল ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে To the assembled guest and watching world, I said, যত এই সভাখনত উদ্বোধনী সভাখনত যে ৱৰ্ল্ডৰ বহুতো গেষ্ট আহিছিলে লিডাৰ আহিছিলে সেইবিলাকক আৰু যোনবিলাকে আৰু ৱৰ্ল্ডৰ মানুহক কৈছিল Today all of us do by our presence here confer glory and hope to the newborn liberty যে আজিৰ এই সভাত আমাৰ উপস্থিতিৰ দ্বাৰা আমি সকলো এই যে নৱ ফ্ৰীডম যেটো আছিল স্বাধীনতা তাক সম্মান আৰু আশা প্ৰদান কৰিবলৈ আহিছো Out of the experience of an extraordinary human disaster that lasted so long must be born a society of which all humanity will be proud কৈছে যে যেটো মানৱ অত্যাচাৰ এটো বহুত দিনলৈকে চলি আছিল আৰু সেই অনুভৱত এনেকুৱা এটা সমাজৰ জন্ম হ'ব লাগে যোনটো সমাজলৈ নেকি সকলো গৌৰৱান্বিত হয় we who were outlaws not so long ago যে আমি কিছুদিন আগতে আমি আইন নমনা মানুহ আছিলো আমি ক্ৰিমিনাল আছিলো have today been given the rare privilege to host to the nation of the world on our own soil এতে কি হৈছে আমাক এটো সুবিধা দিয়া হৈছে এটো আমাৰ দায়িত্ব প্ৰদান কৰা হৈছিল যে ইন্টাৰনেশ্যনেল লিডাৰ বিলাকক আমাৰ মাটিত আমন্ত্ৰণ জনোৱাৰ কাৰণে ইনভাইট কৰাৰ কাৰণে আমাক সুবিধা দিয়া হৈছে We thank all our distinguished international guests for having come to take position আৰু তেতিয়া আমি কি কৰিছো আমি নেলসন মেণ্ডেলা তাৰ সভাখনত কৈ আছে যেতিয়া হি স্পিচ দি আছিল কইলে যে আমি সব ইন্টাৰনেশ্যনেল যিবিলাক আন্তঃৰাষ্ট্ৰীয় লিডাৰ আহিছিল সেইবিলাকক হি ধন্যবাদ জনাইছিল তেওঁলোক অহাৰ কাৰণে আৰু যে ইয়াৰ এটা কাৰণ ইয়াৰ মানুহবিলাকক এটা কমন ভিক্টৰি হৈছে জয় হৈছে ন্যায়ৰ জয় হৈছে শান্তিৰ জয় হৈছে আৰু হিউম্যানিটি ডিগনিটিৰ জয় হৈছে We have at last achieved our political achievement emancipation কলেজে মই আমি অৱশেষত যে আমাৰ পলিটিক্যাল ৰাইট ফ্ৰীডমটো পাইছো স্বাধীনতাটো পাইছো We pledge ourselves to liberate all our people from the continued bondage of property আৰু এতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হলো যে আমাৰ যিবিলাক মানুহ আছে সেইবিলাকক bondage of property মানে দৰিদ্ৰতাৰ পৰা ফ্ৰী কৰাৰ কাৰণে deprivation suffering gender and other discrimination যিবিলাক বঞ্চনাৰ পৰা মুক্তি দিয়াৰ কাৰণে লিংগ বৈষম্যৰ দূৰ কৰাৰ কাৰণে আৰু আদাৰ ডিসক্ৰিমিনেশন যিবিলাক আদাৰ বেলেগ বৈষম্যমূলক যিবিলাক কাম আছিল সেইবিলাকক কৰাৰ পৰা ফ্ৰী কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈছিল Never again shall it be that this is the beautiful land will again experience the oppression of one by another. তেতিয়া গলে আৰু এজনৰ দ্বাৰা আনজনক কেতিয়াও অত্যাচাৰ নহয় আৰু শোষিত নহয় এই বিউটিফুল এই দুনিয়া মাটিত আৰু অত্যাচাৰ কেতিয়াও নহয় নেভাৰ যে কোনে এজনে আনজনক কেতিয়াও অত্যাচাৰ কৰিব নোৱাৰিব The sun shall never set on so glorious a human achievement. তেতিয়া গলে যে এই গৌৰৱময় দিনত সূৰ্যটো কেতিয়াও অস্ত নাযায় The late freedom reign কলে যে আমি স্বাধীনতাৰ শাসন চলাও God bless Africa তেতিয়া আফ্ৰিকা গডে যে ব্লেস কৰে বুলি কৈছিল A few moments later
We all lifted our eyes in the way as a particular area of the South African jets helicopter and troop carrier roared in a perfection formation of over the Union building. তেতিয়া কি হৈছিল অলপ পিছত আমি সবে আমাৰ চকু ওপৰলৈ উঠাইছিলো তেতিয়া দেখিছিলো যে আমাৰ সাউথ আফ্ৰিকান বিলাক যিবিলাক জেটছ আছিল যিবিলাক হেলিকপ্টাৰ আছিল আৰু যিবিলাক সৈন্য বাহিনী কৰা বিমান আছিল সেইবিলাকে একেলগে একে শাৰীত ইউনিয়ন বিল্ডিংৰ ওপৰত উৰিছিল It was not only the display of the pinpoint the precision of the military force but the demonstration of the military's loyalty to the democracy. এইটো যে কেৱল সামৰিক বাহিনীৰ শক্তি প্ৰদৰ্শন তেনেকুৱা নাছিলে এইটো এটা দেশৰ যেটো ডেমক্ৰেসি গণতন্ত্ৰৰ কাৰণে ইহতে কৰা এটা সন্মান আছিল এটা বিশ্বাস আছিল To the new government that had been freely and fairly elected, যোনখন গভৰ্নমেণ্ট ইলেক্ট হৈছে নিৰ্বাচিত হৈছে ফ্ৰীলি নিখুঁতভাৱে এইটোক সন্মান দিয়াৰ কাৰণে হিয়তৰ লয়ালিটিটো প্ৰদৰ্শন কৰিছে Only moment before the highest general of the South Africa Defence Force and Police Force chest battled with the ribbons and the medals from this gun by saluted me and placed their loyalty যে কিছু সময় আগত যেবিলাক ডিফেন্সৰ অফিচাৰ আছিল আৰু পুলিচৰ শীৰ্ষ বিষয়া আছিল সবে কি কৰি আছিল এটা সুসজ্জিত কাপোৰ পিন্ধি আছিল মেডেল লগাই আছিল যিবিলাকে হিয়তৰ পুৰণা দিনত পাইছিল সেইবিলাক লৈ হিয়তে মোক স্যালুট কৰিছিল আৰু তেহতৰ লয়ালিটিটো মূল্য প্ৰদৰ্শন কৰিছিল I was not unmindful of the fact that not so many years before they had not have saluted me but arrested me কিন্তু মই মনোযোগী নাছিল মোৰ এতিয়াও মনত আছে কি আগতে কি কৰিছিল এইবিলাক যিবিলাক পুলিশ ফোৰ্সৰ শীৰ্ষ বিষয়া আছিল আৰু আৰ্মি অফিচাৰৰ শীৰ্ষ বিষয়া অফিচাৰ আছিল হিয়তে মোক স্যালুট কৰা নাছিল ইয়াৰ উপৰি মোক অ্যারেস্ট কৰিছিল সম্মান দিয়াৰ পৰিৱৰ্তে Finally a chevron of Impala jets left a smoke trail on the black red green blue and gold of the new South African flags তেতিয়া chevron মানে বি চীনৰ Impala jets বিমান হে ফ্ল্যাগৰ ওপৰত কি কৰিছিল ধোঁৱা এৰিছিল আৰু ধোঁৱাবিলাক বহুতো কালাৰৰ আছিল কলা আছিল ৰঙা আছিল সেউজীয়া আছিল ব্লু আছিল গোল্ড আছিল গোল্ড কালাৰ সোণ কালাৰ আছিল সোণাৰী কালাৰ আৰু সোণাৰী কালাৰৰ ধোঁৱা এৰিছিল Impala জেটে সাউথ আফ্ৰিকাৰ যোনখন ফ্ল্যাগ আছিল ফ্ল্যাগৰ ওপৰত যেতে তিহতৰ উদ্বোধনী সভাখন চলি আছিল That day was symbolized for me by the playing of our two national anthem and the vision of the white singing Nkosi Sikelel I Africa and black singing Die Stem. এইটো যেতিয়া উদ্বোধনী সভাখন অনুষ্ঠিত হৈছিল তেতিয়া তেওঁৰ এটা কথা চিহ্নিত কৰিছিল যে যিবিলাক দুটা এন্থেম ৰাষ্ট্ৰীয় সংগীত বজোৱা হৈছিল গোৱা হৈছিল ব্ল্যাক ব্ল্যাকে এটা গাইছিল আৰু হোৱাইট ব্ল্যাকে এটা ৰাষ্ট্ৰীয় সংগীত গাইছিল ব্ল্যাক ব্ল্যাকে গাইছিল দ্য ডাই ষ্টেম আৰু যিবিলাক হোৱাইট বৰ্ণৰ লোক আছিল হিয়তে গাইছিল নেকসি সেকেলেল আই আফ্ৰিকা ৰাষ্ট্ৰীয় সংগীতটো গোৱা হৈছিল উদ্বোধনী সভাখনত আৰু ব্ল্যাক ব্ল্যাকে যেটো ডাই ষ্টেম গাইছিল ৰাষ্ট্ৰীয় সংগীতটো পৰিবেশন কৰিছিল সেইটো আছিল এটা ওল্ড অ্যান্থেম অফ দ্য ৰিপাব্লিক গণতন্ত্ৰৰ এটা পুৰণা ৰাষ্ট্ৰীয় সংগীত although that day neither group knew the lyrics of the anthem they once despised আৰু এই যিবিলাক ৰাষ্ট্ৰীয় সংগীত আছিল সেইবিলাকৰ যেটো লিৰিক্স লয় কোনেও বুজা নাছিল জনা নাছিল আৰু হিয়তৰ
হীনভাৱ আছিল এই ৰাষ্ট্ৰসংগীতৰ প্ৰতি। দে উড soon know the words by heart আৰু সিহঁতে এই কথাটো অলপ পিছত হাৰ্টেৰে অনুভৱ কৰিছিল। On the day of the inauguration, I was overwhelmed with a sense of history আৰু সেইটো দিনত সেইটো উদ্বোধনী সভাত মই মোৰ পুৰণা কথাবোৰ ভাবি বিস্মিত হৈ গৈছিলোঁ, ডুবি গৈছিলোঁ। পুৰণা দিনত মই ডুবি গৈছিলোঁ ভাবি